গুৱাহাটীলৈ আহিছোঁ মানুহজনৰ ওচৰলৈ। মানুহজনে যিহেতু কৰ্মসূত্ৰে গুৱাহাটীতে তেওঁ ৰুম লৈ থাকে আৰু তেওঁৰ ৰুমলৈ আজি আমি প্ৰথম আহিছোঁ, সেইবাবে ৰুমটো চিনি নাপাওঁ। আমি খানাপাৰালৈকে আহিলোঁ, মানুহজনে আমাক খানাপাৰাৰ পৰা লৈ আহিলে, তেওঁ ৰৈ আছিল তাতে আৰু আমি এয়া একেলগ হ'লোঁ। এতিয়া অটো এখন লৈয়ে এনেকৈ আহি আছোঁ। বেটা বেটি মানে বহুত ফূৰ্তি, বেটাইটো বেছি ফূৰ্তি কৰিছে। আৰু এয়া আহি পালোঁ, আহি পাই গাটোত অলপ ধুই দি এনেকৈ অলপ বহি আছোঁ, মানে ইমান দূৰৰ পৰা অহা হৈছে আৰু এনেকৈ গাড়ী মটৰত আহিলে মানে মোৰ গাটো ধুই দিলেহে ভাল লাগে, সেয়েহে গাটো ধুই অলপ বহি লৈছোঁ আৰু এতিয়া মানে ৰন্ধা বঢ়া কৰিব লাগিবই, সেইবাবে অলপ বহি লৈছোঁ। এয়া ভাত পানী বনাই হৈ গ'ল, আজি যেনেকৈ পাইছোঁ তেনেকৈ বনাইছোঁ। গাৰ পৰা অহা ভাগৰো লাগি আহিছে, আহোঁতে ঘৰতো এসোপা মানে কৰি মেলি থৈ আহিবলগীয়া হৈছে, সেইবাবে এয়া ভাতকেইটা বনাই এতিয়া আমি খাব লৈছোঁ আৰু ইয়াতো কালিলৈহে ভালকৈ ৰুমবিলাক চাফা কৰিব লাগিব।